হেল্ল' ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক ফেইল কৰিছা আৰু ভাবি আছা কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ তোমালোকৰ বাবে ভাল খবৰ। কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপৰ ডেট আহি গৈছে। তোমালোকে ফৰ্ম ফিল আপ কৰি লোৱা। আৰু তোমালোকে চাগে জানাই যে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ দুটা কণ্ডিশ্যন আছে। ফাৰ্ষ্ট, তোমালোকে টোটেল 170 পাব লাগিব আৰু ছেকেণ্ড, মেক্সিমাম 3টা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। 3টাতকৈ যদি বেছি ছাবজেক্টত ফেইল কৰিছা তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপ 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 27 এপ্ৰিল। 27 এপ্ৰিললৈকে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। আৰু যদি 27 এপ্ৰিলৰ ভিতৰত ফৰ্ম ফিল আপ কৰিছা কিন্তু পে'মেণ্টটো কৰিব পৰা নাই যিকোনো এটা কাৰণত, তেতিয়াহ'লে তোমালোকে 30 এপ্ৰিলৰ ভিতৰত পে'মেণ্টটো কৰিব পাৰিবা। পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল। যদি তোমালোকে এটা ছাবজেক্টত ফেইল কৰিছা তেতিয়াহ'লে তোমালোকে 500 টকা এটা পে'মেণ্ট কৰিব লাগিব। আৰু যদি তোমালোকে 3টা ছাবজেক্টত ফেইল কৰিছা তেতিয়াহ'লে তোমালোকে 1500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ এটা চেণ্টাৰ ফিজ লয় 150 ৰুপিছৰ। গতিকে তোমালোকে স্কুলত খবৰ লোৱা, যিহেতু বহুত স্কুলতে ফৰ্ম ফিল আপখিনি কৰি দিয়ে, গতিকে তোমালোকে স্কুলতেই ফৰ্ম ফিল আপখিনি কৰিব পাৰিবা। আজি ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।